কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেইটামান দিশত আমি চুক্তি ৰূপায়ণ কৰিব পাৰিছোঁ, কেইটামান দিশত চুক্তিৰ ৰূপায়ণৰ প্ৰক্ৰিয়া চলি আছে। প্ৰথম, আমাৰ যিসকল মূল সুঁতিলৈ উভতি অহা যুৱক, তেখেতসকলে নিজৰ সংগঠনসমূহ বেন কৰে আৰু অস্ত্ৰ শস্ত্ৰ চৰকাৰক জমা দিয়ে। তাৰ পিছত তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাম আমি হাতত লওঁ আৰু চুক্তি অনুসৰি যিখিনি আমি তেওঁলোকক সহায় কৰিব লাগে সেইখিনি আমি কৰোঁ। তৃতীয়তে, আমাৰ গোচৰ পৰ্যায়ৰ যি ৬৭টা গোচৰ ৮৭টা গোচৰ আছিলে, তাৰে ইতিমধ্যে 63 গোচৰ কোৰ্টে উইথড্ৰয়েল কৰাত সন্মতি দিছে। বাকী গোচৰখিনি উইথড্ৰয়েলৰ প্ৰক্ৰিয়া চলি আছে। এতিয়া গোটেই বিষয়টো হ'ল যে চুক্তিত থকা আন দফাসমূহ, এই চুক্তিত থকা কেইটামান দফা, বিশেষকৈ কাউন্সিলৰ ৰিজাৰ্ভেশ্যন, চিট ডিষ্ট্ৰিবিউশ্যন, এইখিনিৰ কাৰণে সংবিধান সংশোধনীৰ প্ৰয়োজন আছে। আৰু এই সংবিধান সংশোধনীৰ বাবে ইতিমধ্যে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। BTSC হওক, কাৰ্বি হওক, দুয়োটাৰ ক্ষেত্ৰতে আমি প্ৰেৰণ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে কম দিনৰ ভিতৰতে নিশ্চয় এই কামখিনি হৈ যাব। এটা ডাঙৰ টপিক আছে, যেনেকৈ এইবাৰে বাজেটত আপোনালোকে দেখা পাব কাৰ্বি ইউথ ফেষ্টিভেলক চৰকাৰে কেনেকৈ ছাপোৰ্ট কৰিব খুজিছে, এইবোৰ একৰ্ডৰ ক্লজ আছিলে। কাৰ্বি ৱেলফেয়াৰ কাউন্সিলখন আমি গঠন কৰাৰ প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি কাৰ্বি ৱেলফেয়াৰ কাউন্সিল ফৰ দ্য কাৰ্বি পিপুল লিভিং আউটছাইড, তাক আমি কৰাৰ কাৰণে আমি যত্ন কৰিম। ST প্লেইনছৰ ক্ষেত্ৰত এটা সমস্যা আছে যে কাৰ্বি চুক্তিয়ে কয় যে কাৰ্বি লিভিং আউটছাইড দ্য কাউন্সিল শুড বি ডিক্লেয়াৰ এজ এ প্লেইনছ টাইপ। বড়ো চুক্তিয়ে কয় যে বড়ো লিভিং ইন হিলছ শুড বি ডিক্লেয়াৰ্ড এজ এ হিলছ টাইপ। দুইটা যিহেতু দুটা কথা দুখন চুক্তিত লিখা আছে, এই সমস্যাটোৰ ক্ষেত্ৰতো আমি অলপ আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব লাগিব। কাৰণ কাৰ্বিক যদি আমি আউটছাইড দ্য হিল ডিষ্ট্ৰিক্ট প্লেইনছ ট্ৰাইব ডিক্লেয়াৰ কৰোঁ, তেতিয়া বড়োকো আমি হিলছ ট্ৰাইব উইদিন দ্য কাৰ্বি আলং আমি ডিক্লেয়াৰ কৰিব লাগিব। এই কথাখিনিৰ কাৰণে দুয়োটা পক্ষৰ মাজত কিছু বুজাবুজিৰ প্ৰয়োজনীয়তা আছে। এই কথাখিনি আমাৰ নজৰত আছে, আমি লাহে লাহে এইখিনি কৰি গৈ থাকিম। কিন্তু কাৰ্বি কাউন্সিল গঠন কৰা প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম।